Welcome back to the third part of the video session on dialing planet, the green movement's role, which is one of the portion of your syllabus. In our last two videos, we have already discussed about the major issues related to the present environmental condition of our planet, and we have well understood that the economic activities of human beings during the last 100 years have completely taken us into a very critical position. And today in this video we will be discussing the topics like Earth's main biological systems, Earth's principal biological systems, that means, then another issue which is deforestation, major issue, then population explosion, another challenge, and finally the freeholder concept of the resources. It is a very serious topic that it is very ironical also that the principal biological systems or main biological systems of our planet are at the same time are the sources of global economy. And this point was first highlighted by a famous economist, Mr. Lesher R. Brown. Mr. Brown, in his serious book, The Prospects of Global Economy, in this book, he has highlighted that the principal biological systems of our planet, these are fisheries, forests, grasslands, and croplands. These are at the same time, they constitute the base of global economy. আমি প্ৰথম টপিকটো আমি ডিছকাছ কৰোঁতে আমি এই ডিছকাশ্যন কৰা টপিকটো হৈছে জৈৱিক অৱস্থাৰ ওপৰত। পৃথিৱীখনক যিমান জৈৱিক অৱস্থা আছে, জৈৱিক অৱস্থা মানে যি অৱস্থাত, যি পৰিৱেশত জীৱৰ সৃষ্টি হয়, জীৱৰ বসবাস কৰে, বংশবৃদ্ধি হয়, এই জীৱবোৰ মানে জীয়াই থাকিব পাৰে, এই যিটো পৰিৱেশত জীৱৰ সৃষ্টি হয় বেছিকৈ বসবাস কৰে, এইবিলাককেই কোৱা হৈছে জৈৱিক অৱস্থা বা জীৱৰ বিচৰণ কৰা বা জীৱৰ বৰ্তি থকা, জীৱই প্ৰাণ ৰক্ষা কৰি থকা বা জীৱই জীয়াই থাকিবৰ কাৰণে প্ৰয়োজনীয় সকলো ব্যৱস্থা থকা এই অঞ্চলবিলাককেই চাৰিটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথমটো হৈছে ফিচাৰিজ, য'ত জলৰ জীৱবিলাক বাস কৰিব পাৰে, আমাৰ সেইটো ইকনমিক্সৰ ভাষাত বা অৰ্থবিজ্ঞানৰ ভাষাত ফিচাৰী বুলি কোৱা হৈছে। দ্বিতীয়তে হৈছে আমাৰ ফৰেষ্ট, বনাঞ্চলবিলাকৰ কথা কৈছে, য'ত বনাঞ্চলতো বহুত ধৰণৰ পশু পক্ষীকে ধৰি জীৱ জন্তু তাত কি কৰিছে, বসবাস কৰিব পাৰিছে, ডিপেণ্ড কৰি চলিব পাৰিছে। আৰু তাৰপিছত কৈছে গ্ৰাছলেণ্ড, যিবিলাক তৃণভূমিটো এটা বহুত সংখ্যাগৰিষ্ঠ, তাত কি হয়, বহুত ধৰণৰ জীৱই এই তৃণভূমিৰ আধাৰতেই জীয়াই থাকে। আৰু তাৰপিছত কথা কৈছে ক্ৰপলেণ্ড, কৃষিভূমিত যদি ডিপেণ্ড কৰা জীৱবিলাকৰ নাম উচ্চাৰণ হয়, তেতিয়া সৰ্বপ্ৰথম মানৱ আমি নিজেই, কাৰণ আমি কৃষিভূমি নোহোৱাকৈ জীয়াই থাকিব নোৱাৰোঁ। এতিয়া আটাইতকৈ চিৰিয়াছ কথাটো ইয়াত এইটোকে কৈছে মিষ্টাৰ লেচাৰ আৰু ব্ৰাউন, তেখেতে এখন প্ৰসিদ্ধ কিতাপৰ ৰচয়িতা,
আৰু তেখেতৰ কিতাপখনৰ নাম হৈছে দ্য গ্ল'বেল ইকনমিক প্ৰস্পেক্টছ। আমাৰ বিশ্ব অৰ্থনীতিৰ সম্ভাৱনীয়তাসমূহ। এই কিতাপখনত তেখেতে আমাৰ বিভিন্ন প্ৰস্পেক্টৰ সম্ভাৱনীয়তাৰ বিষয়ে তেখেতে উল্লেখ কৰিছে। আৰু ইয়াত তেখেতে কৈছে যে আমাৰ এই যিবিলাক জৈৱিক অৱস্থাৰ আমি যিবিলাকৰ নাম ক'লোঁ, এই চাৰিটাই হৈছে জৈৱিক অৱস্থা, যিটোৰ ওপৰত আমাৰ মানৱে অৰ্থনৈতিক কাৰ্যকলাপ কি কৰিছে ভিত্তি কৰিবলগীয়া হৈছে। আৰু যিহেতু আমি অৰ্থনৈতিক কাৰ্যকলাপ ভিত্তি কৰিছোঁ এইকেইটা অঞ্চলতেই, সেইকাৰণে অৰ্থনৈতিক কাৰ্যকলাপৰ প্ৰথম ভুক্তভোগী হৈছে আমাৰ এই পৰিৱেশ, জীয়াই থকাৰ পৰিৱেশ আৰু এই জীৱস্থল। এই জীৱস্থল হৈছে বায়'লজিকেল ছিষ্টেম। এই জীৱস্থলবিলাক আটাইতকৈ বেছি এফেক্টেড হৈছে, আৰু সেই কথাটোৱে হৈছে ইয়াত প্ৰথম বুজাবলগীয়া কথা। আৰু তোমালোকে এইটো একেবাৰে সাধাৰণ কথা, বেছি টান বিষয় নহয়। এই বস্তুতে তোমালোকে মনত ৰাখিবা যে কিহৰ কাৰণে আমাৰ জীৱস্থানবিলাক কিহৰ কাৰণে এফেক্টেড হৈছে, কিহৰ কাৰণে প্ৰভাৱান্বিত হৈছে, কিহৰ কাৰণে এইবিলাক এটা বেয়া প্ৰকোপত পৰিছে। এইটোৱেই কাৰণ যে মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আমি জৈৱিক এই অৱস্থাবিলাকৰ ওপৰতেই নিৰ্ভৰশীল। আৰু ইয়াত অৰ্থনৈতিক কাৰ্যকলাপ চলাবলৈ যাওঁতে আমি কি কৰিব লাগে, কেতিয়াবা গছ কাটিবলগীয়া হয়, কেতিয়াবা পৰিৱেশ নষ্ট কৰিবলগীয়া হয়, কৃষিভূমি কমাবলগীয়া হয়, আৰু অৱশেষত কি হয়, আমাৰ নিজৰ জৈৱিক যিটো আমাৰ অৱস্থা, এই জৈৱিক অৱস্থাটো আমাৰ প্ৰভাৱান্বিত হয়। চ' দ্য নেচাৰেল ছিষ্টেম অফ লাইফ ইজ ভেৰি মাছ এফেক্টেড বাই দ্য ইকনমিক এক্টিভিটিজ অফ হিউমেন বিংছ only because our economic activities are related to, or our economic activities are concentrated on those places which are actually the biological systems of our planet. And because of that reason, the biological systems are continuously under the effect of economical activities. Now, what are the ways in which the principal biological systems influence global economy? এতিয়া কি ধৰণে এই জৈৱিক অৱস্থাবিলাকে আমাৰ গ্লোবেল ইকনমি বা বিশ্ব অৰ্থনীতিক প্ৰভাৱ পেলায়, এইখিনি কথা যদি আমাক সোধা হয়, দিছ দ্য বেচিক কুৱেশ্যন, তেতিয়া আনচাৰটো তোমাৰ কিতাপতেই দিয়া আছে যে ইন এডিশ্যন টু ছাপ্লাই অফ আৱাৰ ফুড, these four systems provide virtually all the raw materials for industry except minerals and petroleum derived synthetics. গতিকে কিমান ডাঙৰ এটা ইয়াত ৰ মেটেৰিয়েল পুলৰ কথা কৈছে। ইট হেজ বিন দ্য ফ'ৰ প্ৰিন্সিপাল বায়'লজিকেল চিষ্টেমছ হেভ বিন টাৰ্মড এজ দ্য মেইন পুল, দ্য চেণ্ট্ৰেল পুল অফ অল ইকনমিক এক্টিভিটিজ। দিজ আৰ দ্য ষ্ট'ৰ হাউচ অফ ৰ মেটেৰিয়েল। বিকজ এই ষ্ট'ৰ হাউচ হয় ৰ মেটেৰিয়েলৰ, কাৰণ কৈছে আমি যদি ফুড ইণ্ডাষ্ট্ৰীৰ কথা ভাবোঁ, আমি যদি নিজে খাব লাগে, ইকনমিটো মেইন খাদ্যৰ ওপৰত, খাদ্য আমাক এই বায়'লজিকেল ছিষ্টেমৰ পৰা পাওঁ, আৰু ৰ মেটেৰিয়েল সকলোবিলাক পাওঁ। খালি মিনাৰেল আৰু পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰীৰ বাহিৰে যিখিনি আমাৰ বেলেগ ৰ মেটেৰিয়েল আছে, সকলোবোৰ আমি ক'ৰ পৰা পাওঁ, এই জৈৱিক অৱস্থাবিলাকৰ পৰা, জৈৱিক স্থলসমূহৰ পৰা পাওঁ। গতিকে আমি ক'ব পাৰোঁ যে দিজ বায়'লজিকেল চিষ্টেমছ আৰ দ্য হাৰ্ট অফ আৱাৰ ইকনমি। দ্বিতীয় ইছ্যুটো হৈছে হাউ আৰ দ্য বায়'লজিকেল চিষ্টেমছ এফেক্টেড বাই দ্য ইকনমিক কনচাৰ্ণছ এণ্ড এণ্টাৰপ্ৰাইজেছ অফ মেন। মানুহৰ এই অৰ্থনৈতিক কনচাৰ্ণবিলাকে, অৰ্থনৈতিক কাৰ্যকলাপবিলাকে, এণ্টাৰপ্ৰাইজবিলাকে, অৰ্থনৈতিক চিন্তাবিলাকে, কনচাৰ্ণবিলাকে কেনেদৰে এই বায়'লজিকেল ছিষ্টেমক প্ৰভাৱ পেলাইছে। এতিয়া আমি ক'ব পাৰোঁ যে আমি অৰ্থনৈতিক আমাৰ যিবিলাক চিন্তাধাৰা আছে, আমি যিবিলাক প্লেন প্ৰগ্ৰেম কৰোঁ, সেইবিলাকৰ দ্বাৰা বায়'লজিকেল ছিষ্টেমবিলাক কেনেকৈ প্ৰভাৱান্বিত হৈছে। তেতিয়া
ইয়াত আমি আটাইতকৈ ডাঙৰ আনসাৰটো হ'ল যে ইকনমিক প্ৰডাক্টিভিটি surpasses biological productivity. There can be one question that is economic activity are not necessary. Is economic activity not necessary? Are the economic activity is not necessary? প্ৰশ্ন উঠিব পাৰে কিন্তু ইয়াত আমাৰ আনসাৰটো হ'ব economic activities are necessary in as far as economic productivity is below biological productivity. Biological productivity চেৰ পেলাই গৈছে সেইটোৱে হৈছে তাৰ ৰিজাল্ট কি হ'ব তাৰ ফলস্বৰূপে ৰিজাল্টটো আমাৰ ইয়াত কিতাপত দিছে When this happens, fisheries collapse, forests disappear, grasslands are converted into barren wastelands, and croplands deteriorate. এতিয়া চাবা ইয়াত কি কৈছে যেতিয়া this happen when this happens means when economic productivity surpasses যেতিয়া চেৰ পেলাই যায় কিহক চেৰ পেলাব লাগিব when economic activities surpasses the productivity of biological systems then biological system বিলাকৰ যেতিয়া productivityটো নিজৰ যিটো natural productivity যেতিয়া সেইটোৰ গতিতকৈ এইটোৰ মানে হাৰতকৈ আমাৰ ইকনমিক এক্টিভিটিৰ হাৰ বাঢ়ি যাব তাৰ মানে কি হ'ব ফিচাৰীবিলাক ধ্বংস হৈ যাব যদি মাছৰ প্ৰডাক্টিভিটিতকৈ আমি মাছ মৰা প্ৰডাক্টিভিটি বা বেছি হৈ যায় মানে মাছৰ আমাৰ ধৰা 3 ফিচেই কৰিছোঁ বা মাছ সাপ্লাই দিছোঁ যে আমি মাছৰ পৰা প্ৰডাক্টিভিটিটো আমাৰ মাছৰ ইকনমিটো যদি গ্ৰোথ ৰেটটো বেছি বাঢ়ি যায় মাছ ধৰা হাৰ যদি বেছি হৈ যায় তেতিয়া অৱশ্যেই ফিচাৰীবিলাক সাগৰেই হওক ইট মে বি দ্য অ'চেইনছ ইট মে বি দ্য চিজ ইট মে বি দ্য ৰিভাৰ্ছ অল দ্য ফিচাৰীজ উইল ডেফিনেটলি আল্টিমেটলি কলাপছ এইবোৰ ধ্বংস হৈ যাব ফৰেষ্ট ডিজএপিয়াৰ ঠিক তেনেকৈ বনাঞ্চলবিলাকো ধ্বংস হৈ যাব কাৰণ আমাৰ বনাঞ্চলৰ গছ এজোপা ডাঙৰ হ'বলৈ কিমান সময় লাগে এটা কাঠ হ'বৰ কাৰণে এটা টিম্বাৰ হ'বৰ কাৰণে ইট টেক্স টাইম ইফ আৱাৰ কাটিং অৰ ট্ৰী ফেলিং ৰেট ইজ মাছ মোৰ দেন দ্য নৰ্মেল গ্ৰ'থ ৰেট অফ ট্ৰিজ তেতিয়া আমাৰ কি হ'ব ফৰেষ্টবিলাক লাহে লাহে নাইকিয়া হ'ব আৰু খুব ক্ষিপ্ৰ গতিত ডিফৰেষ্টেশ্যন হৈছে এতিয়া আমাৰ ডিফৰেষ্টেশ্যনৰ নিচিনা অৱস্থা হ'ব গ্ৰাছলেণ্ডছ আৰ কনভাৰ্টেড ইনটু বেৰেন ৱেষ্টলেণ্ডছ গ্ৰাছলেণ্ডবিলাক কি হ'ব যিবিলাক তৃণভূমি আছে সেইবিলাক কি হ'ব ৱেষ্টলেণ্ডত পৰিণত হ'ব ৱেষ্টলেণ্ড মানে এৰাভূমি এইবিলাক এৰাবাৰীলৈ পৰিণত হ'ব এনেই পৰি থাকিব মাটিবিলাক তাত অন্য খেতি একো নহয় গ্ৰাছলেণ্ডত grasslands cannot be converted into croplands গতিকে এনেই পৰি থাকিব মাটিবিলাক নষ্ট হৈ যাব and croplands deteriorate আৰু যিবিলাক আমাৰ কৃষিভূমি আছে কৃষিভূমিবিলাকক আমি কি কৰিব লাগিব যেতিয়া আমি বেছিকৈ উৎপাদন বিচাৰিম বেছিকৈ মেনিয়ৰ আৰম্ভ কৰিম তেতিয়া ইয়াৰ প্ৰডাক্টিভিটি নাইকিয়া হৈ যাব Due to shortage of time, we will be summing up this video now, and this much for today. And on our next video, we will be covering the topics that we have been not able to cover today in this video. And these issues will be like the issues of population explosion, and then the deforestation, and then the freeholder concept of resources. And hope you'll watch this video once and again, and I think you will relate, will definitely relate the lines of the prose to the topics that we have discussed in this video series. গতিকে আপোনালোকে একো চিন্তা কৰিব দৰকাৰ নাই এইখিনি টপিক এইখিনি বেছিক কনচেপ্টছ এইকেইটা ক্লিয়াৰ কৰি লোৱা তেতিয়া কোনটো লাইনত কি কৈছে আমি লাইন বাই লাইন যেতিয়া ডিছকাছ কৰিম তেতিয়া সকলো বস্তু আমাৰ একদম ক্লিয়াৰ হৈ পৰিব
and until then, goodbye, study hard.